কেতিয়াবা ৰাতিপুৱা এলাহ লাগিলে এই ধৰণৰ ব্ৰেকফাষ্ট বনাওঁ মই। প্ৰথমতে মই ইয়াত লৈছোঁ চাউলৰ গুড়ি আধা কাপ লৈছোঁ মই চুজি বা এইটো অকল চুজিৰেও বনাব পাৰে, একাপ চুজিও ল'ব পাৰে। ইয়াত লৈছোঁ মই মিল্ক পাউডাৰ আৰু ইয়াত মই আজি চেনি ব্যৱহাৰ নকৰোঁ। আৰু যদি কোনোবা একেবাৰে মিঠা নাখায় তেতিয়াহ'লে ইয়াত কিন্তু মিল্ক পাউডাৰ ব্যৱহাৰ নকৰিব। ইয়াৰ বদলি লিকুইড গাখীৰ ব্যৱহাৰ কৰিব। আৰু ইয়াত মই মিল্ক পাউডাৰ যিহেতু ব্যৱহাৰ কৰিছোঁ সেইকাৰণে মই ইয়াত গাখীৰ ব্যৱহাৰ কৰা নাই আৰু মই পানীয়ে দি বেটাৰটো বনাই ল'ম। আৰু এতিয়া এটা অলপ থিক বেটাৰ বনাম আৰু ইমানো বেছি পানী নিদিওঁ। আৰু এতিয়া মই এইখিনি অলপ পানী দি পেলাই চাব বেটাৰটো মই কিমান হেৰিত থৈছোঁ। এই ধৰণে এতিয়া বেটাৰটো মই বনাই ল'ম। আৰু যদি অকল চাউলৰ গুড়িৰে বনালেও খাব পাৰি, কিন্তু অলপ পিছলৈ ঠাণ্ডা হ'লে টান হৈ যায়। সেইকাৰণে মই অলপ চুজি মিলাইছোঁ। এতিয়া আধা ঘণ্টাৰ কাৰণে মই ঢাকি পেলাই থৈ দিম, ফুলি যাব। আৰু আজি মই কৈছিলোঁ যে মিঠা নিদিওঁ, সেইকাৰণে ইয়াত মই খেজুৰ দিছোঁ। ড্ৰাই ফ্ৰুটছৰ মিঠা দিয়েই মানে ৰেচিপিটো হ'ব। আৰু ইয়াত লৈছোঁ মই কিচমিচ, কাৰণ খেজুৰ আৰু কিচমিচত যথেষ্ট মিঠা থাকে। সেইকাৰণে এইখিনি মই সৰু সৰুকৈ খুব ভালকৈ কাটি লৈছোঁ। আৰু এতিয়া মোৰ আধা ঘণ্টা হৈ গ'ল, বেটাৰটো দেখিছে নহয় খুব ধুনীয়াকৈ ফুলি গ'লগৈ। আৰু এতিয়া এইখিনিত মই আৰু কিবা ব্যৱহাৰ কৰিব লাগে। এতিয়া এইখিনি খুব ভালকৈ অলপ লৰাই লৈছোঁ। তাৰপিছত মই ইয়াত অলপ গৰু ঘিউ দিছোঁ। গৰু ঘিউটো অপশ্যনেল হয়, নিদিলেও একো কথা নাই, কিন্তু খুব ধুনীয়া এটা সোৱাদ আহে। আৰু ইয়াত দিছোঁ মই ড্ৰাই ফ্ৰুটছখিনি কাটি থোৱা, আৰু ইয়াত অলপ ইলাচি গুড়ি দিছোঁ আৰু আধা চামুচ মই বেকিং পাউডাৰ দিছোঁ। আৰু আঙুলিৰ অলপ আগত মই বেকিং ছ'ডাত দিছোঁ। আৰু দি পেলাই অলপ পানী মই ইয়াত ল'ম, অলপ পানী লৈ পেলাই আৰু ইয়াতে মই পানীখিনি অলপ দি, কাৰণ বেটাৰটো বেছি ঠিক হৈ গৈছে সেইকাৰণে অলপ পানী দি পেলাই, কাৰণ অলপ বেছি যদি পানী হৈ যায় কিন্তু মানে ৰেচিপিটো বেয়া হৈ যাব। সেইকাৰণে বেটাৰটো কিন্তু মানে অলপ ঠিক থাকিব লাগিব। আৰু চাওক এই ধৰণে বেটাৰটো হ'ব লাগে, অলপকৈ পৰি থাকিব লাগে। এতিয়া মই এখন প্লেট লৈছোঁ, সাধাৰণ প্লেট এখন লৈছোঁ। তাতে মই ভালকৈ ঘিউ গ্ৰীছ কৰি লৈছোঁ। আৰু এতিয়া এইখিনি মই ভালকৈ গোটেইখিনি ঢালি ল'ম আৰু অলপ টেপ কৰি দিম। এই ধৰণে গোটেইখন অলপ টেপ কৰি দিম, তেতিয়া ভিতৰৰ এয়াৰটো ওলাই যাবগৈ। আৰু এতিয়া মই এখন কেৰাহীত পানী উতলিবলৈ দিছোঁ। পানী উতলি গ'ল আৰু ইয়াত মই এখন ষ্টেণ্ড পাতি পেলাই আৰু ইয়াতে মই হেৰিটো থৈ দিম ষ্টিম কৰিবলৈ। আৰু দেখিছে নহয় একেবাৰে হেল্ডি হয়। ৰাতিপুৱা এই ধৰণৰ ব্ৰেকফাষ্ট খাই খুবেই ভাল লাগে, আৰু যিহেতু মিঠাও ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই এইটো ঢাকি পেলাই থৈ দিম 10 মিনিটৰ কাৰণে। আৰু এতিয়া অলপ পিছত যেতিয়া উঠাম, চাব কিমান ধুনীয়া হৈছে, ইমান ধুনীয়াকৈ ফুলিছে। আৰু ৰাতিপুৱা এই ধৰণৰ ব্ৰেকফাষ্ট খাবলৈও ভাল লাগে। আৰু যদি আপোনালোকে নিমখীয়া খাব বিচাৰে তেতিয়াহ'লে ইয়াত মছলা বা পাচলি মানে যিটো পাচলি ভাল পায় সেই পাচলি দি পেলাইও এই ৰেচিপিটো বনাব পাৰে। আৰু চাওক এইখিনি, আৰু এনেধৰণৰ কটাৰীখন সোমোৱাই পেলাই চালোঁ যে এইখন পূৰা ক্লিন আহিছে। আৰু তেতিয়া বুজিব লাগিব যে আমাৰ এইটো পূৰা ৰেডি হৈ গ'ল। আৰু এতিয়া মই অলপ ঠাণ্ডা কৰিবলৈ থৈ দিম, কাৰণ গৰমে কাটিব নোৱাৰি, আঠা লাগে। সেইকাৰণে অলপ ঠাণ্ডা হোৱাৰ পিছত এইটো মই কাটি দিম। আৰু প্ৰথমতে ছাইডটো ভালকৈ এৰুৱাই ল'ম, তেতিয়া মানে এইখন খুব ধুনীয়াকৈ এৰি যাবগৈ। আৰু খুব ধুনীয়াকৈ এইখন ফুলিছে, দেখিছে নহয় খুব ধুনীয়াকৈ কেকৰ নিচিনা পূৰা ফুলি গৈছে। আৰু তলফালো চাওক কিমান ধুনীয়াকৈ হৈছে। আৰু এতিয়া এইটো চাহৰ লগত বা দৈৰ লগত খাব পাৰি, খুব ভাল লাগে খাবলৈ। আৰু এতিয়া মই এটা কাটি পেলাই দেখুৱাইছোঁ যে ভিতৰটো কেনেকুৱা হৈছে। এই ধৰণে মই কাটি পেলাই দেখুৱাইছোঁ। আপোনালোকে এবাৰ এই ধৰণে বনাই চাব, খুবেই ভাল লাগে, খাবলৈও খুব ভাল লাগে। আৰু গধূলিও খাব পাৰি বা ৰাতিপুৱাও খাব পাৰি। চাওক পূৰা ভিতৰটো কিমান ধুনীয়া হৈছে, দেখিছে নহয় পূৰা হোল হৈ আছে, খুব ধুনীয়া মানে পূৰা হেৰি হৈছে, স্পঞ্জি হৈছে। আৰু কেনেকুৱা লাগিছে, যদি ভাল লাগিছে এটা শ্বেয়াৰ কৰি দিব।